নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এছএছচি কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা মেথছৰ নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা আৰু শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোক কোৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনবোৰ আপোনালোকে সলভ কৰি থৈ পাৰে আৰু এটা কথা ইয়াতে আপোনালোক জনাই থওঁ যদি আপোনালোকৰ এছএছচি কনষ্টেবল পৰীক্ষাৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট PDF লাগে আসামিজ মিডিয়ামত আপোনালোকৰ PDF খিনি পাই যাব তো PDF খিনি পাবলৈ আপোনালোকৰ স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত আমাক WhatsApp আছে WhatsAppত মেছেজ কৰি কেৱল 149 টকা পেমেন্ট কৰি লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্যন খিনিলে যাওঁ তো ফাৰ্স্ট কোৱেশ্যনটোত কি কৈছে চাওক 70% of the population of a city is educated if there are 93,000 uneducated people in the city what is the number of educated people কি কৈছে যে এখন চহৰৰ 70% জনসংখ্যা শিক্ষিত যদি চহৰখনত 93,000 ঠিক আছে 93,000 অশিক্ষিত লোক আছে তেতিয়া হলে শিক্ষিত লোকৰ সংখ্যা কিমান হ'ব ঠিক আছে কি কৈছে যে এখন চহৰৰ 70% জনসংখ্যা শিক্ষিত তাৰে যদি 93,000 অশিক্ষিত লোক আছে তেতিয়া হলে শিক্ষিত লোকৰ সংখ্যা আমাৰ উলিয়াব দিছে এতিয়া কোৱেশ্যনটোত কি কৈছে ভালকে চাব যে শিক্ষিত লোকৰ সংখ্যা দিছে আমাৰ হয় না নহয় 70% কি হয় শিক্ষিত হয় 70% কি হয় শিক্ষিত এতিয়া আমি যদি চাও 100% এর ভিতৰত যদি 70% শিক্ষিত হয় তেতিয়া অশিক্ষিত কিমান হ'ব 30% হয় নহয় 30% কি হ'ব অশিক্ষিত বুজি পাইছে এটো 30% অশিক্ষিত হ'ব এতিয়া আমি যদি চাও আমাক অশিক্ষিতৰ সংখ্যাটো দি থৈছে নহয় সংখ্যাটো কিমান হয় 93,000 মানে কি হয় 30% টো 93,000 হ'ব নহব 30% কি হ'ব 93,000 বুজি পাইছে এতিয়া ইয়াৰ পৰা আমি 1% উলিয়াব পাৰো 30% যদি 93,000 হয় 1% টো কিমান হ'ব 1% টো হ'ব 93,000 divided by 30 হল 93,000 ক যদি আমি 30 এ ডিভাইড কৰি দিও ঠিক আছে 93,000 টোক যদি 30 এ ডিভাইড কৰি দিও এটো কিমান হ'ব 00 টা কাটি দিম 3 এ যদি আমি কাটি দিও 3 গুণ 3100 ঠিক আছে 1% ইকুয়াল কিমান হ'ব 1% ইকুয়াল হ'ব 3100 এটি আমাক খুদিছিলে যে শিক্ষিত লোকৰ সংখ্যা তো শিক্ষিত লোকৰ সংখ্যাটো কিমান হৈ যাব 3100 পূৰণ 70% কাৰণ 70% শিক্ষিত আছিল ন তো 3100 পূৰণ 70% কৰি দিলে কি হৈ যাবগে আনসাৰটো আমাৰ কিমান হ'ব আনসাৰটো কিমান হ'ব 7 গুণ 7 7 গুণ 21 217000 তো আমাৰ আনসাৰটো কি হ'ব 2,17,000 তো 2,17,000 কোনটো অপচনত আছে অপচন বি ত আছে তো অপচন বি টো হৈ যাব আমাৰ ৰাইট আনসাৰ হল বুজি পাইছে নেক্সট কোৱেশ্যনটো লাগব পাৰো নেক্সট কোৱেশ্যনটো চাওক কি কৈছে 65% of the population of a city is male if there are 87,500 women in the city what is the number of men এখন চহৰৰ 65% জনসংখ্যা যদি পুৰুষ তাৰে আকৌ 87,500 যদি মহিলা আছে তেতিয়া হলে পুৰুষৰ সংখ্যা আমাক উলিয়াব দিছে ঠিক আছে কোৱেশ্যনটো ভালকে চাব এখন চহৰৰ টোটাল পপুলেশনৰ 65% জনসংখ্যা কি হয় পুৰুষ হয় ঠিক আছে আৰু মহিলাৰ সংখ্যাটো কিমান হয় সংখ্যাত দি আছে মহিলাটো 87,500 তেতিয়া হলে পুৰুষৰ সংখ্যাটো সুধিছে সেম আগৰ কোৱেশ্যনটোৰ দৰে এই কোৱেশ্যনটো কেনে কৰিব চাওক 65% কি হয় 65% মেল 100% ভিতৰত যদি 65% মেল হয় তেতিয়া হলে কিমান পার্সেন্ট ফিমেল হ'ব 35% হয় নহয় 35% কি হ'ব ফিমেল এতিয়া আমাৰ ফিমেলৰ সংখ্যাটো দিয়া আছে আকৌ হয় নহয় তো 35% টো দিয়া আছে তো 35% টো কিমান দিয়া আছে 87,500 ঠিক আছে এতিয়া আমি 1% উলিয়াম আগৰটোৰ গতে 1% উলিয়া তাৰ পিছতে আমাৰ পুৰুষৰ সংখ্যাটো ওলাই যাব তো 1% যদি উলিয়াবলৈ যাও 87,500 divided by 35 হ'ব ইয়াক যদি আমি 35 এৰে কাটি দিও ইয়াক যদি 35 এৰে কাটি দিও কিমান হ'ব এতিয়া 2500 ঠিক আছে 2500 হ'ব হৰণটো কৰি চাব এতিয়া আমাৰ 1% ইকুয়াল কিমান পাইছো 2500 মানে 2500 তো 65% মেল আছিল তো 2500 ৰ লগত সিম্পল 6500 টো 65 টো পূৰণ কৰি দিয়ক ঠিক আছে 65 যদি পূৰণ কৰি দিয়াটো কিমান হ'ব ইয়াৰ আনসাৰটো ওলাই যাবগে 162,500 ঠিক আছে 162,500 পূৰণটো কৰি চাব পাৰে ঠিক আছে তো 162,500 কোনটো অপচন আছে অপচন এ আছে অপচন এ টো হৈ যাব কারেক্ট आंसर ঠিক আছে বুজি পাইছে খেলিমেলটো লগা নাই নেক্সট কোৱেশ্যনটো লাগব পাৰো
নেক্সট কুৱেশ্যনটো চাওক কি কৈছে নেক্সট কুৱেশ্যনটো এটা বদমাছৰ কুৱেশ্যন দিয়া আছে ঠিক আছে বদমাছ ৰুলটো সকলোৱে জানে বি ও ডি এম এ এছ বদমাছ বি মানে হৈছে ব্ৰেকেট ও মানে হৈছে অফ ডি মানে হৈছে ডিভাইড এম মানে হৈছে মাল্টিপ্লিকেশ্যন এ মানে হৈছে এডিশ্যন আৰু এছ মানে হৈছে সাবট্ৰেকশ্যন তো ইয়াতে প্ৰথমতে যদি ব্ৰেকেট ক'বাত থাকে ব্ৰেকেটৰ ভিতৰৰ কামখিনি আমি আগত কৰিম যোগ বিয়োগ পূৰণ হৰণ যিয়ে থাকক তাৰ পিছতে অফ থাকিব তাৰ পিছতে ডিভাইড ঠিক আছে প্ৰথমতে হৰণ আহিব হৰণ তাৰ পিছত পূৰণ তাৰ পিছত যোগ আৰু তাৰ পিছত লাষ্টত আহে বিয়োগ ঠিক আছে যোগ বিয়োগ হৰণ পূৰণ যোগ বিয়োগ এটো হিচাপত আহিব এতিয়া আমি দেখিছো ইয়াতে ব্ৰেকেট আছে হয়নে ব্ৰেকেটৰ ভিতৰত তে কামখিনি আমি আগত কৰিব লাগিব ঠিক আছে এতিয়া গোটেইখিনি বস্তু যদি আমি চাওঁ কি দিয়া আছে আমাক 4 divided by 8 divided by bracket দিয়া আছে 2 divided by 4 into 8 তো ব্ৰেকেটৰ ভিতৰত প্ৰথম কাম আমাৰ কি হ'ব পূৰণ হৰণৰ ভিতৰত কি আহে আগত হৰণ তো কি হ'ব 2 হৰণ 4 তো ইয়াক যদি আমি লিখো 2 by 4 হ'ব আৰু into 8 আছে বাকি ব্ৰেকেটৰ বাহিৰতটো সেম থাকিব এতিয়া আমি সেম ৰাখিছো ঠিক আছে এতিয়া যদি আমি চাওঁ 4 divided by 8 divided by 4 যদি আঠক কাটি তো দুবাৰ যাব তো 2 2 পূৰণ কৰিলে 4 এতিয়া গুটেইটা হৰণ আছে তো এটো 4 divided by 8 টো আমি 4 by 8 লিখিব পাৰো আৰু এই হৰণটো আমি যদি উঠাই পূৰণ কৰি দিও ঠিক আছে হৰণটো যদি উঠাই পূৰণ কৰি দিও আমি তেতিয়া কি হ'ব চাওক তেতিয়া এটো 1 by 4 হৈ যাব ঠিক আছে এতিয়া 4 4 কাটি গল ওপৰ থাকিলে 1 তলত 8 1 by 8 হ'ব আমাৰ আনসাৰ ঠিক আছে 1 by 8 হৈ গল আমাৰ আনসাৰ তো 1 by কোনটো অপচনত আছে অপচন ডি ত আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে অপচন ডি টো হৈ গল শুদ্ধ উত্তৰ খেলমেলটো লগা নাই নেক্সট কোৱেশ্চনটো লাগবাৰে পৰো নেক্সট কোৱেশ্চনটো কি কৈছে চাওক কি কৈছে চাওক এ বাস travels a certain distance in 3 hours at a speed of 60 km/h to travel this distance in 2 hours find the speed of the bus যে এখন বাস 60 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত 3 ঘণ্টাত এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰে আৰু এই দূৰত্ব 2 ঘণ্টাত অতিক্ৰম কৰিবলৈ বাসখনৰ বেগ কিমান হ'ব লাগিব এতিয়া আমাৰ দূৰত্ব বেগ আৰু সময় ইয়াৰ এই তিনটা কনসেপ্টৰ পৰা এটা ফৰ্মুলা আছে মানে সেই ফৰ্মুলাটো হৈছে স্পীড ইকুৱেল ডিসটেন্স আপন টাইম ঠিক আছে এই ফৰ্মুলাটো মনত ৰাখি দিব লাগিব স্পীড এস মানে হৈছে স্পীড ঠিক আছে এটো হৈছে বেগটো কেনেকৈ উলিয়াব ওপৰত দূৰত্ব থাকিব ঠিক আছে ওপৰত দূৰত্ব আৰু তলত থাকিব সময় এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখি থব ইয়াৰ পৰা প্ৰশ্ন আহিবই সিওৰ তো এতিয়া আমাক কি দিয়া আছে প্ৰথম কন্ডিশনটো যদি আমি চাও এখন বাস 60 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত গৈছে মানে স্পীডটো আমাৰ দিয়া আছে 60 কিলোমিটাৰ/আৱাৰ ঠিক আছে 60 কিলোমিটাৰ/আৱাৰ আৰু কিমান ঘণ্টা দিয়া আছে 3 ঘণ্টা টাইম দিয়া আছে আমাৰ টাইম দিয়া আছে 3 ঘণ্টা এটা উলিয়াব লাগে কি আমি ডিসটেন্স দূৰত্ব উলিয়াব লাগে তো দূৰত্ব উলিয়াবলৈ আমি এই ফৰ্মুলাটোৰ পৰা যদি ডিসটেন্স উলিয়াবলৈ যাও ডিসটেন্স ইকুৱেল কি হ'ব s * t হ'ব হয় না নহয় তো ডিসটেন্স ইকুৱেল s * t মানে ইয়াতে s * t যদি আমি কৰি দিও তেতিয়া কি হ'ব তো 60 পূৰণ 3 60 পূৰণ কৰিলে কিমান হয় 180 তো এটো 180 কিলোমিটাৰ হ'ব ঠিক আছে 180 কিলোমিটাৰ হৈ গ'ল আমাৰ ডিসটেন্স এতিয়া নেক্সট আমি যদি চাও ঠিক আছে নেক্সট যদি আমি চাও আমাক কি উলিয়াব দিছিলে আমাক নেক্সটটো দিছে যে এই দূৰত্ব যদি 2 ঘণ্টাত অতিক্ৰম কৰিবলৈ হয় দূৰত্বটো সেম থাকিব 180 কিলোমিটাৰ নেক্সট কন্ডিশনত ডিসটেন্স কিমান থাকিব 180 কিলোমিটাৰ ঠিক আছে আমাৰ টাইম কিমান দি আছে 2 ঘণ্টা এতিয়া আমাৰ স্পিডটো উলিয়াব দিছে ঠিক আছে স্পিড উলিয়াব দিছে তো আমি যদি চাও স্পিডৰ ফৰ্মুলাটো আমি জানো স্পিড ইকুৱেল কি ডিসটেন্স আপন টাইম তো ডিসটেন্সটো হৈ গ'ল 180 কিলোমিটাৰ আৰু টাইমটো হৈ গ'ল 2 তো 180 যদি 2 ৰে কাটি দিও এটো হৈ যাব 90 তো স্পিডটো আমি কিমান ললে 90 কিলোমিটাৰ/আৱাৰ হৈ গ'ল 90 কিলোমিটাৰ/আৱাৰ অপচন কোনটো হ'ব অপচন ডি টো কাৰেক্ট হ'ব ঠিক আছে অপচন ডি টো হৈ গ'ল কাৰেক্ট আনসাৰ বুজি পাইছে খেলমেলটো লগা নাই নেক্সট কোৱেশ্চনটো লাগবাৰ পাৰো নেক্সট কোৱেশ্চনটো কি কৈছে চাওক কোনো দুটা স্বাভাৱিক সংখ্যা 3:5 আছে আৰু সংখ্যা কেইটাৰ পূৰণফল হৈছে 135 এটা সংখ্যাটোৰ সৰুটো হৈছে সেই সংখ্যাটাৰ ভিতৰত সৰু সংখ্যাটো কিমান উলিয়াব দিছে ঠিক আছে any two natural numbers are in the ratio of 3:5 and the product of the number is 135 is the smallest of the number is মানে সৰু সংখ্যাটো সুধিছে কিমান হ'ব এতিয়া আমি যদি চাও কি দিয়া আছে যদি আমাৰ কেতিয়াবা সংখ্যাটো অনুপাতত দিয়া থাকে ধৰক সংখ্যাটো 3:5 দিয়া আছে ন তো সেই সংখ্যাটো আমি কি ধৰিব লাগিব
এটা সংখ্যাক ধৰিছো 3x এনেকে ধৰি লব আৰু এটা সংখ্যা 5x ঠিক আছে এটা সংখ্যা 3x আৰু এটা সংখ্যা 5x ইয়াৰ ভিতৰ সৰু সংখ্যাটো হৈছে 3x আৰু ডাঙৰ সংখ্যাটো হৈছে 5x হল আৰু এটা আৰু এটা কন্ডিশন দি আছে হিহঁতৰ পূৰণফল দি আছিল 135 মানে কি পূৰণফল মানে কি 3x পূৰণ 5x 3x পূৰণ 5x মানে 135 হয় বুজি পাইছে এতিয়া ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াই দিম x ৰ ভ্যালু যদি উলিয়াব যাও 3 5 গুণ 15 15x স্কয়াৰ = 135 তো x স্কয়াৰ = কি হ'ব x স্কয়াৰ = 135 ডিভাইডেড বাই 15 the 135 ক যদি আমি 15 কাটি দিও কেবাৰ যাব 9 বাৰ যাব ঠিক আছে 9 বাৰ যাব তো x স্কয়াৰ = যদি 9 হয় x = কিমান হ'ব √9 ঠিক আছে x = √9 তো x = কিমান হ'ব √9 মানে হৈছে 3 x ৰ ভ্যালুটো আমি কিমান পাইছো 3 পাইছো হৈ গল x ৰ মান যদি 3 হয় তেতিয়া হলে আমাৰ সুধিছিলে কি সংখ্যাটোৰ ভিতৰত সৰু সংখ্যাটো হয় না সৰু সংখ্যাটো আছিল 3x তো এটো কি হ'ব 3 * 3 3 3 গুণ কিমান হ'ব 9 হ'ব তো আমাৰ যেটা आंसर ফাইনাল आंसर হেতু হৈ গল কে 9 অপচন বি টো হৈ যাব কারেক্ট आंसर বুজি পাইছে অপচন বি টো হৈ গল কারেক্ট आंसर ঠিক আছে নেক্সট কোৱেশ্চনটো চাও কি কৈছে চাওক নেক্সট কোৱেশ্চনটো এটা সমদ্বিবাহু ত্ৰিভুজৰ পৰিসীমা দিয়া আছে 42 সেন্টিমিটাৰ আৰু তৃতীয় বাহুৰ দৈৰ্ঘ্য হৈছে 18 সেন্টিমিটাৰ তেতিয়া হলে সমান বাহু দুটাৰ দৈৰ্ঘ্য কিমান হ'ব What is the length of two equal sides is the perimeter of an equilateral triangle is 42 centimeter and the length of the third side is 18 centimeter. So সমদ্বিবাহু ত্ৰিভুজ কাক বোলে ঠিক আছে সমদ্বিবাহু ত্ৰিভুজ হৈছে যিবিলাক ত্ৰিভুজৰ দুডাল বাহু সমান এনেকুৱা ধৰণৰ ঠিক আছে এনেকুৱা ধৰণৰ যিবিলাক ত্ৰিভুজৰ দুডাল বাহু সমান থাকে এনেকুৱা ধৰণৰ এডাল ধৰক সমান এটো মই সমবাহুৱে হৈ গৈছে ধৰক এই দুডাল বাহু সমান x কি ধৰি লৈছো ইহঁতক x বুলি ধৰি লৈছো আৰু তৃতীয় বাহুটো দি থৈছে আমাৰ 18 ঠিক আছে এটো হৈছে 18 এতিয়া আমাক সেই সমান বাহুটাৰ দৈৰ্ঘ্যটো উলিয়াব আছে আৰু পেৰিমিটাৰটো দি আছিল ঠিক আছে পৰিসীমাটো দি আছিল 42 সেন্টিমিটাৰ ঠিক আছে আৰু এটো 18 সেন্টিমিটাৰ এতিয়া এটা কথা চাব যেটো ত্ৰিভুজ আছে ন ত্ৰিভুজৰ পৰিসীমা ওলোৱা সূত্ৰটো হৈছে কি সূত্ৰ আমি যদি চাবলৈ যাওঁ পৰিসীমাৰ কোনো সূত্ৰ নাথাকে সো তিনিটা বাহু যোগ কৰিলে পৰিসীমা ওলাই যায় ঠিক আছে মানে ইয়াত যদি আমি চাবলৈ যাওঁ x plus 18 is equal 42 হয় নহয় পৰিসীমাটো 42 তো x দুটা আছে 2x হ'ব এটো এফালে plus 18 is equal 42 18 ইফালে গলে মাইনাস তো 2x is equal কিমান হ'ব 42 minus 18 42 ৰ পৰা 18 গলে কিমান হ'ব এফালে 12 ৰ পৰা গল থাকিল 4 এফালে 3 ৰ পৰা গল থাকিল 24 2x is equal 24 তো x সমান কিমান হ'ব x is equal 24/2 মানে কিমান হ'ব 12 x সমান ওলাই গল 12 ঠিক আছে এতিয়া আমাক খুদিছিলে কি এটা খুদিছিলে যে সমান বাহুটাৰ দৈৰ্ঘ্য আমি তো x ধৰি লৈছিলো তো এটো হৈ যাব কি 12 সেন্টিমিটাৰ বুজি পাইছে অপচন কোনটো আছে সব অপচন ডি আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে অপচন ডি টো হৈ গল শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছে এইখিনি কোৱেশ্চন নেক্সট কোৱেশ্চনটো লাগব পাৰো তো নেক্সট কোৱেশ্চনটো কি দিছে চাওক একেৰাহে চাৰিটা যুগ্ম সংখ্যাৰ যোগফল 60 এই সংখ্যাবোৰৰ বৰ্গৰ যোগফল কিমান The sum of four consecutive even numbers is 60 What is the sum of the squares of this number তো একেৰাহে চাৰিটা যুগ্ম সংখ্যা বুলি কলে আমি কেনেকুৱা ধৰণৰ বুজিব লাগিব ধৰক প্ৰথমত যদি 2 থাকে তাৰ পিছতে 4 6 8 এনেকুৱা ধৰণৰ ঠিক আছে এইবিলাক হৈছে একেৰাহে চাৰিটা যুগ্ম সংখ্যা বা প্ৰথমটো যদি 10 হয় তাৰপা 12 তাৰপা 14 তাৰ পিছতে 16 এনে ধৰণে থাকিব ঠিক আছে এতিয়া আমি তো নাজানো কি হ'ব হয় না নহয় আমি সেই কাৰণে এটা x ধৰিম তাৰ পিছৰটো কি হ'ব x + 2 হ'ব x + 1 লিখিব ভুলটো কাৰণ x + 1 হয় যোৱাৰ লগে লগে হেতু অযুগ্মত পৰি যাবগে হয় নহয় তো প্ৰথমটো যদি 2 হয় তেতিয়া 2 ৰ লগত x যোগ কৰিলে 3 হৈ যাব তো 2 আৰু 3 এটোটো হ'ব নোৱাৰে ন তো সেই কাৰণে প্ৰথমটো x তাৰ পিছত x + 2 তাৰ পিছৰটো হ'ব x + 4 আৰু তাৰ পিছৰটো হ'ব x + 6 হৈ গল এই চাৰিটা সংখ্যা এটা x + 2 এটা x + 4 আৰু এটা x + 6 আৰু এই সংখ্যা কেইটাৰ যোগফল হৈছে 60 ঠিক আছে মানে কি x তাৰ পিছত প্লাস x + 2 আকৌ প্লাস x + 4 প্লাস x + 6 আৰু এটো কৰিলে আমি কিমান ওলাব 60 ওলাব ঠিক আছে তো এৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াম ইয়াতে 4x আছে 4x হ'ব তাৰ পিছত 2 4 6 6 আছে 12 4x + 12 = 60 এতিয়া 12 টো ইফালে যোৱাৰ লগে লগে যাবগে বিয়োগ তো 4x = কি হ'ব 60 - 12 60 ৰ পৰা 12 গুচি গলে এটো হৈ যাবগে 48
4x = 48 এতিয়া আমি ইয়াৰ পৰা x ৰ ভ্যালুটো উলিয়াব পাৰিম x = কি হ'ব 48/4 তো 4 এ আমি যদি 48 কাটি দিও 4 এটো হ'বগে 12 তো x ৰ ভ্যালুটো আমি কিমান পালো 12 পাই গলো ঠিক আছে x = কিমান 12 এতিয়া চাব x ৰ মানটো আমি 12 পাইছো হয় না নহয় x ৰ মানটো 12 পাইছো এতিয়া আমাৰ কি কৈছে যে এই সংখ্যাবোৰৰ বৰ্গৰ যোগফল কিমান তো এটা যদি 12 হয় তাৰ পিছত কি হ'ব 14 ঠিক আছে এটা 12 তো আমি এটা লিখি দিছো এটা 12 তাৰ পিছত 14 তাৰ পিছত 16 তাৰ পিছতটো হৈছে 18 ঠিক আছে 12 14 16 আৰু 18 এতিয়া আমাক সুধিছে এই সংখ্যাকেইটাৰ বৰ্গৰ যোগফল মানে কি 12 স্কয়াৰ প্লাস 14 স্কয়াৰ প্লাস 16 স্কয়াৰ প্লাস 18 স্কয়াৰ এটো আমাক খুজিছে ঠিক আছে এতিয়া 12 স্কয়াৰ মানে হৈছে 144 একিটা আপোনালোকে বৰ্গ কৰিব 14 স্কয়াৰ মানে হৈছে 196 16 স্কয়াৰ মানে হৈছে 256 আৰু 18 স্কয়াৰ মানে হৈছে 324 ঠিক আছে 324 এতিয়া গুটেই কিটা যোগ কৰিলে যেটো ভ্যালু ওলাব হেতু আমাৰ আনসাৰ হ'ব মানে 144 + 196 + 256 + 324 তো এই গুটেই কিটা যোগ কৰিলে ওলাব ভ্যালুটো 920 আমি আগতীয়াকৈ যোগ কৰি দিছো আপোনালোকে যোগটো কৰি চাব তো এটো 920 ওলাই ঠিক আছে অপচন ডি টো হৈ যাব কাৰেক্ট আনসাৰ মুঠতে আমি মেথডটো জানিব লাগে যে কেনেকৈ কৰিব লাগিব আৰু মেথডটো শিকি লৈ তাৰ পিছত এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক প্ৰেক্টিস কৰিলে হৈ যাবগে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক প্ৰেক্টিস কৰিবৰ কাৰণে আপোনালোকে পিডিএফ কিন ল'ব লাগে ঠিক আছে কাৰণ পিডিএফত কোৱেশ্চন খিনি বহুত এগালমান দিয়া আছে ন সেইখিনি চাই চাই আপোনালোকে প্ৰেক্টিস কৰিব পাৰিব ভিডিওটো কৰাই থৈছো ভিডিওটো চাব এবাৰ গৈ তাৰ পিছত কোৱেশ্চন পিডিএফৰ পৰা গৈ পিনে হেবিলাক প্ৰেক্টিস কৰি থাকিব পাৰিব ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো লাগবাৰহু নেক্সট কি দিছে দুটা ক্ৰমিক সংখ্যাৰ গুণফল 9506 দুটাৰ ভিতৰত সৰু সংখ্যাটো কি হদিছে The product of two consecutive number is 9506 which is the smaller of the two মানে কি দুটা ক্ৰমিক সংখ্যা ধৰক এটা যদি বলে 20 হয় তাৰ পিছৰটো 21 ঠিক আছে এটা যদি বলে 50 হয় তাৰ পিছৰটো 51 এটা যদি 25 হয় তাৰ পিছৰটো 26 এনেকুৱা ধৰণৰ দুটা ক্ৰমিক সংখ্যা আৰু হে দুটাৰ গুণফল মানে পূৰণ ফলটো দি থৈছে 9506 এতিয়া হদিছে যে আমাৰ হে দুটাৰ ভিতৰত সৰু সংখ্যাটো কি এতিয়া আমি যদি এই কোৱেশ্চনটো কৰিবলৈ যাওঁ এটা সংখ্যাক আমি ধৰিম কি x তেতিয়া আনটো সংখ্যা হৈ যাবগে x + 1 ঠিক আছে কাৰণ ক্ৰমিক বুলি কৈছে ন এবাৰ তো এটা x হলে তাৰ পিছৰটো x + 1 আৰু এই দুটাৰ গুণফল দি থৈছে 9506 মানে x * x + 1 = কিমান 9506 এতিয়া যদি আমি এটো কৰো x আৰু x² হ'ব প্লাস x তাৰপিছত 9506 আমি এফালে লৈ ললো -9506 তো এটো এটা দ্বিঘাত সমীকৰণ বনিছে তো এই দ্বিঘাত সমীকৰণটো আমি যদি সলভ কৰি দিও তেতিয়া এটো x হ'ব x² প্লাস 9506 যদি উৎপাদক বিশ্লেষণ কৰিব যাও তেতিয়া এটো 98 আৰু 97 হ'ব 98 - 97 x minus 9506 equal 0 ঠিক আছে এতিয়া আমি যদি এটো সলভ কৰি দিও x² plus 98x minus 97x minus 9506 equal 0 ঠিক আছে এখন নোট কৰি লব ওপৰখন মই মুছি দিছো তো এটো আপোনালোকৰ অলপ দীঘলীয়া কোৱেশ্চন হয় দীঘলীয়া মানে কি ক্যালকুলেশনটো দীঘলীয়া হয় অকল আপোনালোকে মেথডটো শিকি থলে হ'ল বাকি আপোনালোকৰ ইমান দীঘলীয়া প্ৰশ্ন পৰীক্ষাত খুব কম আহে এতিয়া যদি আমি চাও তো কমন যদি লওঁ এটা x plus 98 হ'ব ইয়াত 97 এটা যদি কমন আহে এটো x plus 98 হ'ব ঠিক আছে এতিয়া এটা x ৰ ভ্যালু পাম কি আমি -98 আৰু এটাৰ ভ্যালু পাম কি x ৰ ভ্যালু 97 এতিয়া আমাৰ যেটো মাইনাসৰটো না লাগে আমাৰ ঋণাত্মক বুলি কোৱা নাই প্ৰশ্নত তো লাগে কিমান আমাৰ প্লাসৰটো লাগে তো 97 ঠিক আছে এতিয়া সেই সংখ্যাটো দুটা সংখ্যা পাম এটা হৈছে 97 আৰু এটা হৈছে 97 plus 1 মানে হেতু হ'ব 98 হৈ গল এতিয়া আমাক সুধিছে সেই সংখ্যা দুটাৰ ভিতৰত সৰু সংখ্যাটো কি তো হেতু সৰু সংখ্যাটো হ'ব 97 অপচন বি টো হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ অপচন বি টো হৈ যাব কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া আৰু এটা কথা ইয়াতে আমি আৰু এটা ট্ৰিক্স আমি শিকাই দিছো চাওক যে যেহেতু আমাক সুধিছে যে দুটা সংখ্যাৰ গুণফল 9506 হ'ব হয় নহয় তো এই কোৱেশ্চনটো কৰিবলৈ যাওতে অপচনৰ থ্ৰুৱেদিও কিন্তু আমি যাব পাৰো কেনেকে আমাৰ অপচনটো চাৰিটাই দিয়া থাকিব ন 96 97 99 আৰু 98 দিয়া আছে
তো আমি পূৰণ কৰি চাম 96 আৰু 97 পূৰণ কৰি চালো হয়নে এই দুটা পূৰণ কৰি চালো যে 9506 ওলাইছে নে নাই যদি ওলাইছে তেতিয়া গম পালো যে ইয়াৰ ভিতৰত 96 টোৱে হলতেন হয়নে নহয় তাৰ পিছত 97 আৰু 99 পূৰণ কৰি চালো আৰু এটো নহয় 97 আৰু 99 কেনেকৈ হ'ব কাৰণ এটা ক্ৰমিক সংখ্যা হ'ব লাগিব ন তো এই দুটাটো নহয় প্ৰথম কথা হল থাকি গল এতিয়া 97 আৰু 98 তো এই দুটা পূৰণ কৰি চালো বলে 9506 পাই গলো হয়নে নহয় যদি পাই গলো তেতিয়া 97 টোৱে কাৰেক্ট হল যদি নাপাও তেতিয়া আমি 99 আৰু 98 লৈ গুছি যাম এই দুটা পূৰণ কৰি চাম হয়নে নহয় তো অপচনৰ থ্ৰুৱেদিও আমি এই কোৱেশ্চনটো কৰিব পাৰো তো দুটা ট্ৰিক্স আছে আগৰটো অলপ দীঘলীয়া হয় বা হেতু সকলোৱে বুজি নাপাব পাৰে সো আপোনালোকে অপচনৰ থ্ৰুৱেদিও যাব পাৰিব ঠিক আছে তো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটোত কি দিছে দুটা সংখ্যাৰ যোগফল 15 আৰু হিহঁতৰ বৰ্গৰ যোগফল 113 তে সংখ্যাবোৰৰ গুণফল কিমান মানে পূৰণফলটো সুধিছে The sum of two numbers is 15 and the sum of their square is 113. What is the product of these numbers? তো এটো ৰেলৱে এক্সাম 2006 আহিছে ঠিক আছে আৰআৰবি 2006 আহিছে এটো এতিয়া আমি যদি এটো চাবলৈ যাও এটা সংখ্যা ধৰি লৈছো a আৰু এটা সংখ্যা কি b আছে ধৰক x y ধৰিলে হ'ব a b ধৰিলে হ'ব তো আমি এটা সংখ্যা ধৰিছো a আৰু এটা সংখ্যা ধৰিছো b এতিয়া সেই সংখ্যা দুটাৰ যোগফল 15 মানে কি ভালকে চাব a + b = কি 15 আৰু কি দি থৈছে হিহঁতৰ বৰ্গৰ যোগফল 113 মানে বৰ্গৰ যোগফল মানে কি a² + b² = 113 ঠিক আছে এইটো দি থৈছে মানে a + b = 15 আৰু a² + b² = 113 এতিয়া সুধিছে হিহঁতৰ গুণফল মানে a * b কিমান হ'ব বা ab কিমান হ'ব ঠিক আছে এতিয়া আমি a + b = 15 এটুক যদি আমি দুইফালে বৰ্গ কৰি দিও এই বস্তুটোক চাব a + b = 15 এটুক যদি দুইফালে বৰ্গ কৰি দিও মানে হোল স্কয়াৰ কৰি দিও কি হ'ব তো এটো হৈ যাব a + b হোল স্কয়াৰ আৰু এটো হৈ যাব 15 স্কয়াৰ আমি এটো কৰিছো মানে ক্লাস 8 ৰ পৰা আমি শিকি আহিছো তো a + b হোল স্কয়াৰ কৰিলে এটো আমি ভাঙি দিব পাৰো তো এটো হৈ যাব a² + b² + 2ab মানে a² + b² + 2ab = 15 স্কয়াৰ তো 15 স্কয়াৰ মানে কি হ'ব এটো যদি আমি কৰো 225 ওলাব ঠিক আছে এতিয়া a² + b² ভ্যালুটো আমি জানো কিমান 113 হয় নহয় a² + b² ৰ ভ্যালুটো আমি জানো এটো চাওক ইয়াতে আমাক দিয়ে আছে কোৱেশ্চনটোত 113 তো a² + b² ঠাইত 113 পাতি দিলো প্লাস 2ab থাকিলে আৰু ইয়াত থাকিলে 225 হৈ গল এডখৰ লাগে লিখিছে তো আমি উপৰকণ মুছি দিও উপৰকণ মুছি দিছো ইয়ালৈকে আপোনালোকে নোট কৰি লব তো এতিয়া যদি আমি চাও কি ওলাইছে 113 + 2ab = 225 তো 113 টো হিফাল লৈ গৈছে গলে যাব বিয়োগ তো ইয়াতে 2ab = কি হ'ব 225 - 113 হল তো 225 ৰ পৰা 113 বিয়োগ কৰিলে কিমান হয় 113 যদি বিয়োগ কৰো 5 ৰ পৰা 3 গল থাকিল 2 2 ৰে গল থাকিল 1 2 গল থাকিল 112 2ab = কিমান হলে 112 এতিয়া ab টো আমি উলিয়াব লাগে অকল কাৰণ আমাৰ উলিয়াব দিছে ab 112 / 2 2 যদি 112 হৰণ কৰো এটো যাব 56 তো a * b বা ab টো আমাৰ কিমান ওলাইছে 56 এটো হ'ব আমাৰ आंसर অপচন সি টো হৈ যাব কারেক্ট आंसर অপচন সি টো হৈ গল কারেক্ট आंसर বুজি পাইছে সকলোৱে খেলিমেল লগা নাই একদম ইম্পৰ্টেন্ট কোৱেশ্চন হয় এক্সামত আহিছে এইবিলাক কোৱেশ্চন সো ভালকে চাই যাব ঠিক আছে নেক্সট কোৱেশ্চনটো লাগবৰ হু নেক্সট তো কি দিছে চাওক তৃতীয় সংখ্যাতকৈ দুটা সংখ্যা ক্ৰমে 30% আৰু 37% কম দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যাটোতকৈ কিমান শতাংশ কম হৈছে two numbers are respectively 30% and 37% less than a third number by what percentage is the second number less than the first এটো ৰেলৱে এক্সাম 2006 আহিছে তো এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনত ৰাখি থব কেনেকৈ কৰিব লাগে সেই ট্ৰিক্সটো চালে হৈ যাব ঠিক আছে এতিয়া তিনটা সংখ্যা মনে আছে তিনটা সংখ্যাৰ কৈছে যে তৃতীয় সংখ্যাটোতকৈ দুটা সংখ্যা ক্ৰমে এটা 30% কম আৰু এটা 37% কম তো আমাৰ কোৱেশ্চনটো হৈছে যে দ্বিতীয় সংখ্যাটো প্ৰথমটোতকৈ কিমান শতাংশ কম তো এতিয়া আমি ধৰি লৈছো তৃতীয় সংখ্যাটো 100 ঠিক আছে থাৰ্ড নাম্বাৰটো কিমান থাৰ্ড নাম্বাৰটো আমি কিমান ধৰি লৈছো 100 এটাকে প্ৰথম নাম্বাৰটো কিমান হ'ব
ফাৰ্ষ্ট যেটো নাম্বাৰ প্ৰথম সংখ্যাটো হেতু হৈ যাবগে 100 ৰ পৰা 30% কম মানে 70 আৰু সেকেন্ড যেটো নাম্বাৰ দ্বিতীয় নাম্বাৰটো হেতু হৈ যাবগে 1 তকে 37% কম মানে 63 ভালকে চাব থাৰ্ড নাম্বাৰটোক আমি ধৰি লৈছো 100 এটো লেট মানে এটো ধৰা হৈছে তেতিয়া ফাৰ্ষ্ট নাম্বাৰটো হৈ যাব 70 আৰু সেকেন্ড নাম্বাৰটো হৈ যাব 63 ঠিক আছে এতিয়া আমি আকৌ ধৰি লৈছো লেট যে ধৰা হল দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যাটো দ্বিতীয় যেটো সংখ্যা আছে এটো প্ৰথম সংখ্যাৰ x% যেটো সেকেন্ড নাম্বাৰ আছে হেতু প্ৰথম নাম্বাৰটোৰ ফাৰ্ষ্ট নাম্বাৰটোৰ x% ঠিক আছে যেটো সেকেন্ড নাম্বাৰ আছে এটো ফাৰ্ষ্ট নাম্বাৰটোৰ x% তো সেকেন্ড নাম্বাৰটো আছিল 63 আৰু ফাৰ্ষ্ট নাম্বাৰটো আছিল 70 70ৰ x% ভালকে মন কৰিব দে এই দেখৰতে সবতকে ইম্পৰ্টেন্ট হয় আমি ধৰি লৈছো যেটো দ্বিতীয় নম্বৰ আছে দ্বিতীয় সংখ্যা আছে সেই দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যাটোৰ x% তেতিয়া আমি ইয়াৰ পৰা আমি বহুৱাব পাৰো যে 60 সেকেন্ড নাম্বাৰটো হৈছে 63 ফাৰ্ষ্ট নাম্বাৰটো হৈছে 70 আমি পোৱা মতে 70ৰ x% হৈ গল এতিয়া আমি যদি এখন সলভ কৰি দিও মই ইয়াতে সলভ কৰিছো তো 63 আছে এফালে হ'বগে 70 আৰু x% অতৰৰ লগে লগে x/100 হৈ যাব এটো তো এখৰ এটা শূন্য কাটিলো আৰু এটা শূন্য কাটিলো তো এফালে কি থাকি যাব x ৰ ভ্যালুটো আমি যেটো উলিয়াব লাগে কই তো এফালে থাকিব 63 * 10 তলত থাকিব 7 আৰু এফালে থাকিব x তো এটো হাতে যদি আমি 63 কাটো 7 9 গুণ 63 হলনে তো এটো থাকিলেগে 90 x ৰ ভ্যালুটো আমি কিমান পালো 90 পালো এটা x ৰ ভ্যালুটো কিমান পাইছো 90 এটাকে কি হ'ব চাওক মই অলপ মুছি দিছো ইয়াতে আমি x ৰ মানটো কিমান পাইছো 90 পাইছো মানে এটাকে কি হ'ব যেটো সেকেন্ড নাম্বাৰ আছে দ্বিতীয় সংখ্যাটো কি হ'ব প্ৰথম সংখ্যাটোৰ ফাৰ্ষ্ট নাম্বাৰটোৰ 90% ফাৰ্ষ্ট নাম্বাৰটোৰ 90% যেটো সেকেন্ড সংখ্যা আছে এটো প্ৰথম সংখ্যাটোৰ 90% হ'ব অৰ্থাৎ 90% হলে কিমান শতাংশ কমি আছে এখতকে হয়নে এখতকে কিমান কমি আছে এখতকে 10 কমি আছে সো যেটো আমাৰ সুধিছে যে দ্বিতীয় সংখ্যাটো প্ৰথমটোৰ কিমান শতাংশ কম তো এটো হৈ যাব 10% কম ঠিক আছে 10% কম সেই 90 পোৱাৰটো আমাৰ x ৰ ভ্যালুটো যে 90 পাইছিলো তাৰ পৰা আমি গম পালো যে এখতকে কিমান কম 10 কম হয় নে নহয় তো এটো কাৰণে 10% আমাৰ কম ওলাইছে অপচন বি টো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ যদি x ৰ ভ্যালুটো বলে 80 ওলালে হেতেন x ৰ ভ্যালুটো যদি 80 ওলালে হেতেন তেতিয়া আমি পালো হেতেন গম পালো হেতেন যে বলে 20% কম বুজি পাইছে নে এনেকে এটো কমৰ আহিছে কিতবা এটো বেছি দি ধৰিব পাৰে যে তৃতীয় সংখ্যাটো দুটা সংখ্যা 20% 30% বেছি হয় তো বেছি হলে কি হ'ব আমি এটো x ৰ ভ্যালুটো এখতকে বেছি পাম বুজি পাইছে এনে ধৰণে কিন্তু কোৱেশ্চন আহে আৰু এবিলাক খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চন তো চাওক কি দিছে এটা পৰীক্ষাত এজন ছাত্ৰই এটা সংখ্যাৰ 3/14 গণনা কৰিব লাগিছিল তো তেও ভুলক্ৰমে হেতু সংখ্যাটোৰ 3/4 পাইছিলে তো তেও উত্তৰটো শুদ্ধ উত্তৰটোতকৈ 150 মানে 150 বেছি আহিল তো এই সংখ্যাটো কিমান In an examination, a student had to calculate 3/14 of a number. By mistake, he found 3/4 of the number. His answer was 150 more than the correct answer. What is the number? So, it is railway exam 2005 আহিছে important question হয় ভালকে চাব তো কি কৈছে ভালকে চাওক যে এটা পৰীক্ষাত এজন লৰাক এটা সংখ্যাৰ 3/14% মানে 14 ভাগৰ 3 অংশ গণনা কৰিছিলে কিন্তু হি ভুলক্ৰমত 3/14 নিলিখি পিনে 3/14 নিলিখি পিনে হি লিখি পালেগে 3/4 মানে সেই সংখ্যাটো 3/4 উলিয়া পালেগে এটা কিন্তু তেওঁৰ যেটো উত্তৰ হেটো ভুল লাব ন সেই উত্তৰটো যেটো শুদ্ধ উত্তৰ আছে তাতকে 150 বেছি আছিল বুলি কৈছে এতিয়া সেই সংখ্যাটো আমাৰ কিমান উলিয়াব দিছে তো এই ক্ষেত্ৰত আমি ধৰি লৈছো সংখ্যাটো x ঠিক আছে ধৰো সংখ্যাটো কি x ঠিক আছে আমি সংখ্যাটো x ধৰি লৈছো এটাকে যেটো কোৱেশ্চন কৈছে সেই কোৱেশ্চনটো মানে প্ৰশ্ন মতে আমাৰ যেটো সমীকৰণ বনিব এটো কি হ'ব 3x/4 এটো হৈছে যেটো উত্তৰটো পাইছিলেগে 3x/4 minus 3x/14 is equal 150 এটা 3x/4 মানে হৈছে লৰাটোৱে যেটো উত্তৰ পাইছিলে আৰু 3x/14 মানে হৈছে তাক যেটো উলিয়াব দিছিলে আৰু হি যেটো পাইছিলে হেতু যেটো ডাঙৰ বুলি কৈছে সেই কাৰণে আমি মাইনাস দিছো ঠিক আছে যদি হৰু হলতেন তেতিয়া আমি প্লাস দিলো হেতেন ঠিক আছে এতিয়া যদি আমি চাও ইয়াতে যদি এলসিএম উলিয়াও 4 আৰু 14 ৰ এলসিএম টো হৈছে 28 4 এর 28 যাব 7 বার 7 মানে 21x মাইনাস 14 যাব 28 দুবার 3 দুগুণ 6x আৰু এফালে 150 ঠিক আছে
এতিয়া এটো হবগে 21x ৰ পৰা 6x গুছি গলে থাকিব 15x আৰু এফালে থাকিব 150 আৰু 150 পূৰণ 28 ঠিক আছে এতিয়া মই এখন মুছি দিছো সাইডৰ वन 15x কিমান ওলালে আমাৰ 150 into 28 এটা 150 আৰু 28 পূৰণ কৰিলে আমাৰ ওলাই 4200 তো 15x কিমান পাইছো আমি 4200 এটা x ৰ ভ্যালু উলিয়াম ইয়াৰ পৰা তো x ৰ ভ্যালু হ'ব 4200 ডিভাইডেড বাই 15 15 যদি এটো কাটি দিও ইয়াৰ ভ্যালু ওলাব 280 ঠিক আছে তো আমি x ৰ ভ্যালু কিমান পাই গলো 280 আৰু এটো হৈছে আমাৰ आंसर ঠিক আছে এটো হৈছে आंसर অপচন ডি হৈ যাব কারেক্ট आंसर বুজি পাইছে সকলে এতিয়া সকলে বুজি পাইছে এই কোৱেশ্চনটো কিন্তু ইম্পৰ্টেন্ট হয় ভালকে আপোনালোকে নোট কৰি থব ঠিক আছে তো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক কি কৈছে এগৰাকী মহিলাৰ বয়স পুত্ৰতকৈ 3 গুণ কি কৈছে এগৰাকী মহিলাৰ বয়স পুত্ৰতকৈ 3 গুণ 5 বছৰৰ আগতে পুত্ৰৰ বয়স আছিল দেউতাকৰ বয়সৰ 1/6 মানে সভাগৰ 1 অংশ দেউতাক যদি মাকতকৈ 5 বছৰ ডাঙৰ হয় তেন্তে পুত্ৰৰ বৰ্তমান বয়স কিমান কোৱেশ্চনটো কিন্তু দিঘলীয়া হয় ভালকে আমি পঢ়িব লাগিব A woman is 3 times as old as her son. 5 years ago, the son was 1/6 of his father's age. If his father is 5 years older than his mother, what is the son's current age? Eto 2006 আহিছে ৰেলৱে এক্সাম তো এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ভালকে আমি চাব লাগিব এতিয়া আমাক যেহেতু ইয়াত লৰাটোৰ বয়স উলিয়াব দিছে হয়নে বা পুত্ৰৰ বয়স উলিয়াব দিছে সো ধৰি লৈছো আমি লৰাটোৰ বয়স বৰ্তমান বয়স x বছৰ ঠিক আছে লৰাটোৰ বৰ্তমান বয়স কিমান x বছৰ এতিয়া এটাকে মাকৰ বয়স কিমান হ'ব আমি লৰাটোৰ বয়স x ধৰিছো মাকৰ বয়স হ'বগে 3x হয় নহয় আৰু দেউতাকৰ বয়সটো হ'বগে 3x + 5 হয়নে কাৰণ মাকৰ বয়সতকে 5 বছৰ ডাঙৰ বুলি কৈছিলে চাওক এই লাইনটো দিছে দেউতাক যদি মাকতকৈ 5 বছৰ ডাঙৰ হয় তো দেউতাকৰ বয়সটো হ'ব 3x + 5 এতিয়া কোৱেশ্চন মতে আমি অ্যাকৰ্ডিং টু কোৱেশ্চন যদি চাও প্ৰশ্নমতে কি কৈছে 5 বছৰ আগতে পুত্ৰৰ বয়স আছিল দেউতাকৰ বয়সৰ 1/6 তো 5 বছৰ আগতে মানে যদি আমি গুছি যাও তেতিয়া গুটেইকিটা বয়সে মাইনাস হৈ যাবগে ন এতিয়া ধৰক মই এটা সাপোজ উদাহৰণ দিছো মোৰ বয়স যদি এতিয়া ধৰক 30 বছৰ এতিয়া মই 5 বছৰ আগতে কিমান আছিল 25 বছৰ ন মাইনাস হ'বগে আপোনাৰ বয়স যদি এতিয়া 25 বছৰ হৈছে 5 বছৰ আগতে আপুনি কিমান আছিল 20 বছৰ আছিল ন তো x ৰ এটা পুত্ৰ হৈছে বৰ্তমান x বছৰ তো হি 5 বছৰ আগতে কিমান আছিল x - 5 আৰু বাপেক বৰ্তমান হৈছে 3x + 5 হয় না বৰ্তমান বাপেক হৈছে 3x + 5 তো 5 বছৰ আগত কিমান আছিল 3x + 5 - 5 আৰু ইয়াৰ কিমান গুণ আছিল বুলি কৈছে বাপেকৰ কিমান গুণ আছিল 1/6 মানে 1/6 আছিল বাপেকৰ বয়সৰ 1/6 আছিল এইটো হৈছে ইকুৱেশ্যন x - 5 = 1/6 into 3x + 5 - 5 তো এই 3x + 5 - 5 হৈছে বাপেকৰ 5 বছৰ আগৰ বয়সটো আৰু 1/6 টো কেলে আহিছে সব মানে 1/6 আছিল বুলি কাৰণে আহিছে হল এতিয়া এই ইকুৱেশ্যনটো যে আমি সলভ কৰি দিও তো এটো চাও x - 5 থাকিলে ইয়াত 1/6 into 3x plus এটো 5 ৰ পৰা গুছি গল কাটি গল 5 কাটি যাব থাকি যাব অকল 3x তো এটো যদি আমি চাও কি হ'ব x - 5 এটো 3x by 6 6 টো ইফালে যোৱাৰ লগে লগে যাবগে পুৰণ 6x হ'ব এক সেকেন্ড এটো কাটিয়ে লওঁচোন আমি 3 এ যদি 6 কাটি দিও দুবাৰ যাব তো এটো 2 এ 2x হ'ব minus 2 * 5 = 10 আৰু ইফালে থাকিব অকল x তো এত যদি আমি চাও তো x ৰ 2x ৰ পৰা গুছি থাকিলে x = 10 তো x ৰ ভ্যালুটো আমাৰ কিমান ওলাই গল 10 মানে লৰাটোৰ বৰ্তমান বয়স কিমান বছৰ 10 বছৰ অপচন এ টো কারেক্ট आंसर হ'ব ইয়াত 10 বছৰ বুজি পাইছে তো এনে ধৰণৰ ইকুৱেশ্যন সলভ কৰা কোৱেশ্চন আপোনালোকে চাগে সকলোৱে পাই আহিছে আৰু এইবিলাক খুব ইম্পৰ্টেন্ট হয় এই ইকুৱেশ্যন বিলাক যদি আপোনালোকে সলভ কৰিব নোৱাৰে তেতিয়া হলে কিন্তু আপোনালোকে কোৱেশ্চনটো জানি পিনেও ভুল মানে নোৱাৰাকে এই ধৰিব লাগিব কাৰণ ইকুৱেশ্যন বিলাক খুব ইম্পৰ্টেন্ট হয় ঠিক আছে তো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক লৰা এজনৰ বয়স দেউতাকৰ বয়সৰ 1/3 12 বছৰ পাছত লৰাটো দেউতাকৰ বয়সৰ আধা হ'ব লৰাটো বৰ্তমান বয়স কিমান A boy is 1/3 of his father's age. In 12 years, the boy will be half of his father's age. What is the boy's current age? Eto 2009 sonot ahise railway examot. To eto khube eta important question hoy. To ki koise lora ejonor boyos to deutakor boyosor 1/3 man 3/1 hol 12 বছৰ পিছত কৈছে এবাৰ সো আমি ইয়াতে ধৰি লৈছো যে লৰাটোৰ বৰ্তমান বয়স x বছৰ ঠিক আছে
ল'ৰাটোৰ বৰ্তমান বয়স x বছৰ হ'ল এটাকে দেউতাকৰ বয়সটো হ'ব কিমান দেউতাকৰ বয়সটো হ'ব 3x কাৰণ 3 গুণ বুলি কৈছে দেউতাকৰ বয়সৰ 1/3 বুলি কৈছে মানে 3 গুণ হ'ব দেউতাক হয় না নহয় তো ল'ৰাটোৰ যদি বৰ্তমান বয়স x বছৰ হয় বাপেকৰ হ'ব 3x তো এটা অ্যাকৰ্ডিং টু কোৱেশ্চন আমি কোৱেশ্চন মতে যদি চাওঁ 12 বছৰ পিছত তো x ৰ যেটো বয়স হ'ব হেতু হ'বগে x + 12 আৰু 3x ৰ যেটো বয়স হ'ব হেতু হ'বগে 3x + 12 হ'ল আৰু এই 3x + 12 ৰ কিমান গুণ হ'ব দেউতাকৰ বয়সৰ আধা হ'ব আধা বুলি কোৱাৰ লগে লগে 2 এৰে হৰণ কৰিব লাগিব হয়নে আধা যেটো আমি গম পাইছো হাফ হ'ব বা এটো আমি এনেকৈ লিখিব পাৰো 3x + 12 * 1/2 একেটাই কথা হয় আধা মানে এটো 1/2 হৈ গল তো এইটো ইকুৱেচন যদি আমি সলভ কৰি দিও তো এটা x + 12 হ'ব ইকুৱেল কি হ'ব তো 3x + 12 তলত 2 টো এতিয়া ইফালে গুজি যাব তো এটো হৈ যাব 2x + 2 * 24 আৰু ইফালে 3x + 12 এতিয়া 2x ৰ পৰা মানে আমি যদি মানে 3x - 2x হ'ব আৰু ইফালে 24 - 12 হ'ব তো 3x ৰ পৰা 2x গুছি গল থাকিব অকল x কি থাকিব অকল x আৰু ইফালে থাকিব 24 ৰ পৰা 12 গুছি গলে 12 তো আমাৰ x ৰ ভ্যালুটো কিমান হল লাগে 12 মানে আমাৰ যেটো লৰাটোৰ বয়স হেতু কিমান ওলাইছে 12 বছৰ অপচন ইয়াতে সি টো হৈ যাব কারেক্ট আনসার ঠিক আছে বেছি টান কোৱেশ্চন নহয় একদম ইজি কোৱেশ্চন হয় এবিলাক কোৱেশ্চন এজ ৰিলেটেড যিবিলাক কোৱেশ্চন আছে আপোনালোকে দুবাৰ তিনিবাৰ মান ৰিভাইজ কৰিলে বা পাঁচটা মান কোৱেশ্চন যদি আপোনালোকে চাই দিয়ে না তেন তাৰ পৰা কমন পৰিব মানে এনেকুৱা ধৰণে আহে কোৱেশ্চন বিলাক ইমান টান নাহে ঠিক আছে বুজি পাইছে